মাধৈ মালতী ফুল চালত শুকাল হৰি নাম লওঁতে ৰাতিপুৱা। নমস্কাৰ, আপোনালোকে চাই আছে ইউনিভাৰত 24। ৰাজ্যজুৰি এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত। ৰাজ্যৰ ভিন্ন প্ৰান্তত ইকোনৰ পৰা সিকোনলৈ এতিয়া যেন কোনে কিমান সুন্দৰকৈ মেজি সাজি উলিয়াব পাৰে, কোনে কিমান ব্যতিক্ৰমীভাৱে মেজি সাজি উলিয়াব পাৰে, তাক লৈ যেন এক অঘোষিত প্ৰতিযোগিতা চলি আছে। আৰু চতিয়াটো একেদৰে দেখিবলৈ পোৱা গৈছে। ভোগালীৰ প্ৰস্তুতি তুংগত উঠিছে। গাঁৱৰ ডেকা বুঢ়া যুৱক যুৱতী বোৱাৰী জীয়ৰী সকলোৱে মিলি ভোগালীক আদৰাৰ প্ৰস্তুতি কৰিছে। আৰু বিগত বৰ্ষসমূহৰ দৰে এইবেলিও চতিয়াত দেখিবলৈ পোৱা গৈছে গাঁৱৰ ৰাইজে গঞা ৰাইজে আধুনিকতাৰ লগতে পৰম্পৰাক সংমিশ্ৰণ ঘটাই ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে। ঠিক একেই দৃশ্য দেখিবলৈ পোৱা গৈছে বিগত বৰ্ষৰ দৰে এইবেলিও চতিয়াত ভেলাঘৰ বা মেজি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এবাৰ চতিয়াই লৈছে ব্যতিক্ৰমী এক পন্থা। ব্যতিক্ৰমী ধৰণে তেওঁলোকে মেজি বনোৱাৰ চেষ্টা চলাইছে। হেলিকপ্টাৰৰ আৰ্হিত চতিয়াত বনাবলৈ চেষ্টা কৰা হৈছে মেজি। আৰু এইবাবেই সকলো গাঁৱৰ ৰাইজ ডেকা বুঢ়া জীয়ৰী বোৱাৰী সকলোৱে মিলি এক প্ৰকাৰ ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে। হৰিনাম গাই সকলোৱে এতিয়া মেজি বনোৱাত বা ভোগালীক আদৰাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। আৰু কাইলৈ উৰুকা আৰু আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যজুৰি ইকোনৰ পৰা সিকোনলৈ কেৱল মাত্ৰ ভোগালীক আদৰাৰ প্ৰস্তুতি সকলোতেই। সেয়া লাগিলে পিঠা পনাৰ বজাৰ হওক, সেয়া লাগিলে দৈ চুৰাৰ বজাৰ হওক, কিংবা সেয়া মেজিয়েই হওক, সকলোতে যেন ৰাজ্যজুৰি এক অঘোষিত প্ৰতিযোগিতা হৈ আছে। সকলোৰে বিশেষকৈ মেজিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে কোনে কিমান আটক ধুনীয়াকৈ, কোনে কিমান ব্যতিক্ৰমীভাৱে মেজি প্ৰস্তুত কৰি উলিয়াব পাৰে, তাকে লৈ যেন এক প্ৰকাৰ প্ৰতিযোগিতাত নামি পৰিছে এতিয়া ৰাজ্যবাসী। চতিয়াৰ দৃশ্য আপোনালোকক দেখুৱাই আছো। চতিয়াত ব্যতিক্ৰমী পন্থাৰে মেজি বনোৱাৰ প্ৰস্তুতি চলিছে। ডেকা বুঢ়া গাঁৱৰ সকলো ৰাইজে মিলি চতিয়াত এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত তুলিছে। হেলিকপ্টাৰৰ আৰ্হিত মাঘ বিহু উপলক্ষে ভেলাঘৰ সাজি উলিওৱা হৈছে চতিয়াত। চতিয়াল চুক গাঁৱৰ ভোগজৰা ক্ষেত্ৰত এনেদৰে ব্যতিক্ৰমী চিন্তাৰে গাঁৱৰ ৰাইজে নিৰ্মাণ কৰি উলিয়াইছে ভেলাঘৰ। আধুনিকতাৰ লগতে নিভাঁজ গাঁৱলীয়া পৰিৱেশৰ সংমিশ্ৰণেৰে এবাৰ গাঁওখনত উদযাপিত হ'ব মাঘ বিহু। ভোগালী বিহুৰ পাৰম্পৰিক হৰিনাম গাই গাঁৱত কাম কৰাত ব্যস্ত হৈ পৰিছে এতিয়া গাঁৱৰ ৰাইজ। ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি এনেদৰেই তুংগত তুলিছে চতিয়াত। চতিয়াৰ চতিয়াল গাঁৱৰ ৰাইজে ভোগালী বিহু উপলক্ষে ভোগজৰাৰ ক্ষেত্ৰত সাজিছে এখন হেলিকপ্টাৰ। বাঁহৰ কাঠি কামিৰ লগতে নৰা ব্যৱহাৰ কৰি এই হেলিকপ্টাৰখন সাজি উলিওৱা হৈছে। গাঁওখনৰ যুৱক যুৱতীৰ লগতে সকলো বয়োজ্যেষ্ঠ লোকো ব্যস্ত হৈ পৰিছে এই ভেলাঘৰ নিৰ্মাণৰ ক্ষেত্ৰত। পুৰণিক ধৰি ৰাখি আধুনিকতাকো সংমিশ্ৰণ ঘটাবলৈ চেষ্টা চলাইছে গাঁওবাসী ৰাইজে। প্ৰথমেই সকলোলৈ আমাৰ অসমবাসী ৰাইজ, ভাৰতবাসী ৰাইজলৈ ভোগালী ভোগজৰাৰ ক্ষেত্ৰৰ পৰা আমি অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ গাঁওখন খুব মৰম লগা গাঁও, চতিয়াল গাঁও, চতিয়াৰ। আৰু এই গাঁওখনৰ ঐতিহ্য আছে। আমাৰ পূৰ্বপুৰুষ আটাপুৰুষসকলেও আমাৰ গাঁওখনত ভেলাঘৰ সাজি পেলাই আমাৰ তেনেধৰণৰ এটা প্ৰচলিত আমি কৰি আহিছিলোঁ। বৰ্তমান 2008 চনৰ পৰা আমাৰ এই গাঁওবাসীৰ ৰাইজৰ সহযোগত আমাৰ ভেলাঘৰৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ প্ৰদৰ্শনীমূলক নৰা খেৰ বাঁহৰে নিৰ্মিত কৰি আহিছোঁ। আৰু ইয়াত বিভিন্ন ধৰণৰ সংঘাতৰ কথা আমাৰ ইয়াত আমি উল্লেখ কৰোঁ, যিহেতুকে এতিয়া প্ৰজন্মৰ লগত আমাৰ ইয়াত নৰা খেৰৰ লগত সংগতি ৰাখি আমাৰ মহ যুঁজ, বুলবুলি চৰাই যুঁজ, হাতী মানুহৰ সংঘাত, এনেধৰণৰ কিছু আমি ইয়াত প্ৰতিচ্ছবি ইয়াত আমি বনাবলৈ চেষ্টা কৰি আহিছোঁ। আৰু বিশেষভাৱে আমাৰ এই গাঁওখন শিল্পীৰ গাঁও, সকলোৱে জানে। আৰু এই গাঁওখনৰ পৰাই আমাৰ যথেষ্টখিনি শিল্পী জন্ম হৈছে, আমিও শিকি আছোঁ। আৰু আমাৰ পূৰ্বপুৰুষ অগ্ৰজসকলে দি থৈ যোৱা এই ধৰণৰ আমাৰ ভেলাঘৰৰ লগত সংগতি ৰাখি আমাৰ কৃষ্টি সংস্কৃতিৰ পথাৰখন সুন্দৰভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত আমাৰ জ্যেষ্ঠসকলে যেনেধৰণৰ পৰামৰ্শ দিছে, আমাৰ কনিষ্ঠসকলে তেনেধৰণেই কৰ্মখিনি কৰি আহিছে। হেলিকপ্টাৰ নিৰ্মাণ কৰিছে আপোনালোকে? ব্যতিক্ৰমী হেলিকপ্টাৰ আমাৰ এইবাৰ হৈছে। আগৰবাৰ টাইটেনিক হৈছিলে, তেনেধৰণৰ ৰেল হৈছিলে, আৰু বিভিন্ন ধৰণৰ আমাৰ আমাৰ তেনেকুৱা ধৰণৰ বনোৱা হয়। আৰু এই ক্ষেত্ৰত আমাৰ সমূহ গাঁৱৰ ৰাইজ, আই মাতৃ, যুৱক যুৱতীৰ প্ৰমুখ্যে আবাল বৃদ্ধ বনিতা সকলো সুন্দৰৰূপে আমাৰ ইয়াত অংশগ্ৰহণ কৰে। লগতে আমাৰ এটা কথা কৈ থ'ব লাগিব, যেতিয়া আমাৰ মাঘৰ বিহুৰ দিনা ভেলাঘৰ জ্বলোৱা হয়, সেই দিনটোত আমাৰ ইয়াতে স্থানীয় বিধায়ক পদ্ম হাজৰিকাকে ডাঙৰীয়াকে আদি কৰি আমাৰ এই অঞ্চলৰ সকলোখিনি বয়োজ্যেষ্ঠ জ্যেষ্ঠসকল আহে। আৰু ইয়াত এখন আমাৰ মূল সভা কৰা হয়, যিখন মূল সভাই আমাৰ এই গাঁওখনত যেনেধৰণে প্ৰত্যেক বছৰে কিবা নহয় কিবা ক্ষেত্ৰত কৰ্মৰাজিৰ ক্ষেত্ৰত আগবঢ়াই যোৱা যিখিনি আগবাঢ়ি গৈছে তেওঁলোকক ইয়াত সম্বৰ্ধিত জনোৱা হয়। আবাল বৃদ্ধসকলক আমি
সম্বৰ্ধনা জনাওঁ আমাৰ যিখিনি ইয়ালৈ সকলো ভাষা ভাষীৰ লোক আহে তেখেতসকলক আমি আপ্যায়নৰ ব্যৱস্থা কৰোঁ যিমান কেঁচা আমাৰ জা জলপানৰ ব্যৱস্থা কৰোঁ এইখিনি আমাৰ ৰীতি নীতি আচলতে আমি ৰীতি নীতিৰ বাহিৰত আমি কাম কৰা নাই যেহেতুকে আমাৰ এইখিনি আমাৰ পূৰ্বপুৰুষসকলৰ পৰা চলি অহা এক পৰম্পৰা ভেলাঘৰত ক'ব গ'লে যিটো চুৰ কৰি অহা এটা পৰম্পৰা আছে আৰু বিভিন্ন সময়ত আমি বিতৰ্ক হোৱা দেখে সেই ক্ষেত্ৰত আপুনি কি ক'ব নাই আমাৰ গাঁৱত সেইটো আছে চুৰ কৰা পৰম্পৰা মানে কি হয় তাৰপৰা কাৰোবাৰ ঘৰত খৰি এডাল আছে খৰিডাল আনি পেলাই আমাৰ ইয়াত জ্বলালেহি আৰু সেইটো থিয়ৰি আছে থিয়ৰিটো এনেকুৱা হৈছে আমাৰ বুঢ়াসকলে কৈ যোৱা কথা যে উজাগৰি নিশা কটাব লাগে উজাগৰি নিশা সংক্ৰান্তিৰ দিনাখন কটাব লাগে এই দিনটোত সূৰ্য উত্তৰায়ণ হয় মহাভাৰতৰ ভীষ্মৰ প্ৰয়াণ হৈছে আজি সেই সংক্ৰান্তিৰ দিনটোত সেইকাৰণে উজাগৰি নিশা কটোৱাৰ ব্যৱস্থাৰে খৰি খেৰ চুৰ কৰি নহয় মানে নোখোজাকে অনা আচলতে চুৰ কৰা নহয় নোখোজাকে আনি জুই ফুৱাৰ এটা ব্যৱস্থা তাৰমানে উজাগৰে থাকিব লাগিব যিহেতুকে ঠাণ্ডাৰ দিন এইটোহে আচলতে ব্যৱস্থা এইটো চুৰ কৰা পৰম্পৰা আপোনালোককো আমাৰ এই অনুষ্ঠান ভাগত অহাৰ কাৰণে অলেখ মই শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আমাৰ অনুষ্ঠানখিনিত একদম সম্পূৰ্ণভাৱে আপোনালোক থাকিব সহযোগিতা কৰিব আৰু অনাগত দিনত এনেধৰণৰ আমাৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰত্যেকটো চেনেলৰ প্ৰত্যেকটো সদস্যলৈ আমাৰ ভোগজোৰা ভোগালী ক্ষেত্ৰৰ পৰা অলেখ শুভকামনাৰ কৃতজ্ঞতা জনালোঁ সমূহ অসমবাসীলৈ ভোগালীৰ শুভেচ্ছা যাচিছোঁ আমি পৰম্পৰাগতভাৱে আমি ভেলাঘৰ ভাগ নিৰ্মাণ কৰি আহিছোঁ আমাৰ ককাহঁতৰ দিনৰ পৰা 2008 পৰা আমি ব্যতিক্ৰমীভাৱে নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিছোঁ আৰু কিছু আমি সফলো হৈছোঁ ইয়াৰ মাজেদি অসমবাসীলৈ এটা মানে শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিছোঁ আমি এই গুৰুগিৰি ভাগত এই গুৰুগিহু বুলি আমি ধাৰণা কৰোঁ ইয়াত ভোজ ভাত আমাৰ নচলে ইয়াতে প্ৰসাদ আৰু কেঁচা জলপান চলে ৰাতিৰ ভাগত কিছু আমাৰ ব্যতিক্ৰমী নাম চলে এভাগ গাই দিছোঁ জয় হৰে ৰাম জয় হৰে জয় হৰে নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা ক'তনো লাগি আছো ইমান সময় হ'ল বাথৰুমতে সোমাই আছ তোৰ আজিকালি কি হৈছে বাবা কথা এটাও ভালকে নাপাত নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800110031 জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত